কাইলৈ উত্তৰ গুৱাহাটীত উদ্বোধন হ'ব লাভলিনা বক্সিং একাডেমি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব একাডেমিখন। উদ্বোধনী অনুষ্ঠানৰ বাবে অধীৰ অপেক্ষা অলিম্পিয়ান লাভলিনা বৰগোহাঁইৰ। একেদৰে উৎকণ্ঠা লাভলিনাৰ পিতৃ-মাতৃ আৰু শুভাকাংক্ষীৰ প্ৰতিভাৱান খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ বাবে উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত লাভলিনা বৰগোহাঁইয়ে নিৰ্মাণ কৰিছে এই একাডেমিখন। উত্তৰ গুৱাহাটীৰ পিছত অসমৰ বিভিন্ন স্থানত মুকলি কৰা হ'ব লাভলিনা বক্সিং একাডেমি। বহুতে বেছি ভাল লাগিছে যেহেতু সকলোৱে গম পাইছে যোনটো মোৰ সপোন আছিলে এটা বক্সিং একাডেমি ওপেনিং কৰাৰ আৰু হেতু কালিলৈ দিঠক হ'ব গৈ আছে আৰু লগতে তাতকৈ ডাঙৰ কথা যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব কাইলৈ। মোৰ এই বহুত স্পেশাল ডেটোত তেওঁ থাকিব, তাৰ বাবে মোৰ বহুতে বেছি ভাল লাগিছে। তেওঁক বহুত ধন্যবাদ জনাইছো আৰু সকলোৰে আশীৰ্বাদতে কৰবাত নহয় কৰবাত ষ্টাৰ্ট কৰিব পাৰিছো এই একাডেমিটো আৰু সকলোৰে সাপোৰ্ট আছে, সকলোৰ পৰা আশীৰ্বাদো বিচাৰিছো আৰু লগতে চেষ্টা কৰিম যাতে ইয়াত ভাল প্লেয়াৰ উলিয়াব পাৰো অনাগত টাইমত, যাতে অলিম্পিয়ান তথা আমাৰ ইণ্টাৰনেশ্যনেল লেভেলৰ ল'ৰা ছোৱালী, নেশ্যনেল লেভেলৰ কাৰণে ল'ৰা ছোৱালী যাতে মই ইয়াৰ পৰা উলিয়াব পাৰো। প্ৰস্তুতি যিহেতু ষ্টাৰ্টিঙতে ভবা নাছিলো একেবাৰে ডাঙৰকে বা অলপ ভালকে কৰা হ'ব বুলি। জাষ্ট মই ভাবিছিলো যে একেবাৰে বেছিক ফেচিলিটি, কাৰণ মাটিটো এনেকেই আছিলে, চ' মই ভাবিছিলো যে একেবাৰে বেছিক ফেচিলিটি দি পিনি ষ্টাৰ্ট কৰোঁ। কিন্তু লাহে লাহে ষ্টাৰ্ট কৰাৰ পিছত এতিয়া ভাল হৈ আহিছে আৰু ভাল লাগিছে, কাৰণ ওচৰৰ ল'ৰা ছোৱালীবোৰে এটা ভাল প্লেটফৰ্ম পাব পাৰে যাতে ইয়াৰ পৰা, আৰু ইয়াত ধৰি লওক ভাল এজন কোচ থাকিব আৰু মই গোটেই শ্বেডিউলটো মেনেজ কৰিম আৰু এটা জিম আছে, তাতো ভালদৰে যাতে ট্ৰেইনিং কৰিব পাৰে, ফিজিঅ' সেই সকলোখিনি আমি ফেচিলিটি ৰাখিম বুলি চেষ্টা কৰিছোঁ, ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে যিমানখিনি পাৰোঁ চেষ্টা কৰি গৈছোঁ। আগলৈ দেখোঁ।